জীবন জুড়ি গীতে গালো প্রেরণা স্মৃতিরে ভাহে জীবন জুড়ি গীতে গালো প্রেরণা স্মৃতিরে ভাহে হাহিরে গান শুনাব খোজো হাহিৰে গান শুনাব খোজো বেদনাৰ সুৰ হে আহে জীৱন জুৰি গীতে গালো প্ৰেৰণা স্মৃতিৰে ভাহে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পম্পিয়াছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে, কুশলে আছে। ময়ো ভালে আছোঁ, কুশলে আছোঁ আপোনালোকৰ আশীৰ্বাদতে। তো ইয়াতে একদম বতৰ পূৰা ঘুমা ঘুমা। যোৱাকালি ৰাতিও বৰষুণ দিছিলে আৰু এই দুদিন মই ভিডিঅ' দিব পৰা নাই কাৰণ ইয়াতে নেট ইমানে শ্ল' মানে কি ক'ব আৰু। ভিডিঅ' দি থোৱা যায় কিন্তু মানে হেৰি নহয়, আপলোড নহয়, তাৰ কাৰণে একেদিন ভিডিঅ' দিয়া হোৱা নাই। তো আজি আমাৰ জাৰ্ণি আছে। আমি আজি গৈ আছোঁ মূলাগাঁও, মানে বঙাইগাঁৱলৈ গৈ আছোঁ। আমি এইটো পেণ্ডেল আমি যোৱাবাৰ কৰিছিলোঁ আৰু যোৱাবাৰ আমাৰ খেল ধেমালি হৈছিল, উৰুকা আমাৰ বিহু চলি আছিলে, আমাৰ খেল ধেমালি আছিলে। কিন্তু এইটো পেণ্ডেল বাৰু নহয়, আমি তাতে গৈ আছোঁ আৰু অলৰেডি আমাৰ বস্তু নিয়া হৈ গৈছে। তো এতিয়া আমি যাব ওলাইছোঁ ষ্টাফ বাছলৈ। তো ষ্টাফ বাছলৈ গৈ পেলাই বস্তু আমি গাড়ীত ভৰাব লাগিব আৰু বাহিৰত খুব বতৰ বেয়া, মানে হঠাতে বৰষুণ দিব পাৰে, তাৰ কাৰণে মই লগতে লৈ লৈছোঁ এয়া ছাতিটো। এই ছাতিটো মানে এনেকুৱা সময়ত বৰ প্ৰয়োজনীয়, তাৰ কাৰণে মোৰ লগত ছাতিটো থাকে। তো গাইজ, এই ছাতিটোৰ নিচিনা আপোনালোকেও থাকিব মোৰ লগত সদায় সংগী হৈ, আশা ৰাখিছোঁ। আৰু বলক আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। তো গাইজ, এতিয়া মানে চুম্পিহঁতে সেইটো ঘৰত আছিলে, সেউজীয়া গেটখন যে আছে সেইটো ঘৰত আছে। তো এইবাৰ সিহঁতৰ বস্তু নিব গৈছে, যিহেতু এবাৰতে নাযায় বস্তু। আৰু যোৱাকালি চাওক একদম বৰষুণ দি একদম পানী উঠি গ'লে। তো আমি এতিয়া যাই আছোঁ ষ্টাফ বাছলৈ। গাইজ ঠাণ্ডা একদম, এনেই ঠাণ্ডা দিন আৰু বৰষুণ দিছে আৰু বহু জেগাতে বোলে বতাহ ধুমুহা দি একদম মানে ঘৰ চৰ ভাঙিছে। বহুততে মানে শিল বৰষুণো দিছে। ইয়াতে বাৰু শিল চিল ভৰা নাই, এনে কাণকিন কৰি বৰষুণ দিছে। আজি আৰু ৰাতিও বৰষুণ দিছিলে চাগে, গমেই নাপালোঁ। দিছিল ন, যোৱাকালি ৰাতি বৰষুণ দিছিলে বোলে। মোৰ এনেকুৱা টোপনি আহিছে, কাহৰ ঔষধ খাই পেলাই মানে ধুনীয়া টোপনি আহে আৰু। তো গাইজ বলক আৰু এয়া ঠাণ্ডা বতৰত আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিব লাগিব। আমাৰ গাড়ীখন ষ্টাৰ্ট দিলে আৰু পংকু দাই আৰু বাকীবোৰ দিছে। আজি আমি বাছখনতে বহি থাকিব লাগিব আৰু পংকু দাই এইফালে লুকা চুপি খেলি আছে। ফাইনেলি গাইজ আমাৰ মানে বাছ ষ্টাৰ্ট দিছে আৰু এনেকৈ মানে ঠাণ্ডা আছে, তাৰ কাৰণে পূৰা স্কাৰ্ফখন উৰি গৈছে। যিহেতু পূৰা আজি বতৰ একদম বেয়া, ৰ'দে দিয়া নাই আৰু কিমান দূৰ যাব লাগিব, তাৰ কাৰণে পূৰা স্কাৰ্ফখন উৰি গৈছোঁ আৰু ধুনীয়া কৰি এতিয়া গায়ে মূৰে উৰি পেলাই টোপনি যাম আৰু ৰাস্তাত চাহ খাব ৰখাব, তেতিয়া নামিম আৰু তেতিয়াও এটা ভিডিঅ' হ'ব গাইজ। আৰু গাইজ যিহেতু টোপনি আৰু গাইজ ইমান বিস্কুট আছে, কাটা নিমকি চিংকি চব আছে। এতিয়া কি খাম ভুলে হ'ল আৰু। এতিয়া আমি মস্ত ডাঙৰ হোটেলত আহিছোঁ চাহ খাবৰ কাৰণে আৰু এয়া আমাৰ লগত আহিছে বলো বলো। কি খাবি তই? কাটা নিমকি গাইজ বলক, লাহে লাহে কৈছোঁ আৰু ভিতৰত সোমালোঁ যে এইকাৰণে। बैठो बैठो यहाँ पे बैठो।
যেউতি কয়ে আহা মাইনা কি কৰবি কি ফেচিলিটি চাওক গাইজ কৰবিৰ চেপেলিটি চাওক এখনত কথা পাতে এটাত কথা পাতে আৰু এটা ভিডিঅ' কৰে আৰু এখন গাইজ কি ওলাই দিছে হে বা এখন দেখি কিনে ভয়ে লাগছে বা এখন কি ওলাই দিছে ভয়ে লাগছে এ ভাই মেনু চেনু নাখাওঁ বাইদেউ মোক মেনু দিয়ক মেনু খাম লীনা মেনু খাব তই মেনু খাবি না গাইজ ৰ'ব ৰ'ব ইয়াতে তিল দিয়া পিঠাও আছে বিহু নাহতে ইয়াতে তিল দিয়া পিঠা খাব আৰু ভকা পিঠাও খাব ৰ'ব কি খাবি তিল দিয়া পিঠা খাবি নেকি ইয়াতে তিল দিয়া পিঠাও পায় তিল দিয়া পিঠা খা অ লিংগন তিল দিয়া পিঠা আছে খাবি না তিল দিয়া পিঠা মেনুত আছে তিল দিয়া পিঠা অঁ গাইজ কৰবিয়া কৈ আছে ভাতে খোৱা ভাল ভাতত তাৰমানে 100 টকা ল'ব এতিয়া ভাত খালে মানুহ লাজে দিব নেকি হাগা লাগে যদি আৰু ভাত খালি হাগা লাগে ভয় লাগে দে গাইজ ইমান ডাঙৰ মেনু এখন উলিয়াই দিছে তাৰমানে ভাবিব পৰা নাই কি খাম মই ভাবিয়ে পোৱা নাই কি খাবি আৰু পৰঠা চাহেই আৰু এতিয়া ভাত খাব নোৱাৰোঁ হাগা লাগে ইমান ডাঙৰ পুৰিখন দেখি কেনে মোৰ ভয় লাগি গৈছে মোৰ পেটটোৰ নিচিনাই পুৰিখন মানে ইমান মানে পেটুলা পুৰি চাওকচোন পেটুলা পুৰি এখন এতিয়া খাম আৰু আমি এইখন খাই খোৱাৰ পিছত গৈ পাম মূলাগাঁও আজি মূলাগাঁৱত চাম কেইটা মূলা পাওঁ হে আদাবাৰী জালুকবাৰী গাইজ আহি নাপাওঁ মূৰৰ পেৰে ভৰি লাগি গটাই বিহু উঠছে এতিয়া বঙাইগাঁৱত সোমাইছোঁহে কিন্তু আমি মানে মূলাগাঁও পোৱা নাই বৰ্তমান এতিয়া মূলাগাঁও বা কেতিয়া পাওঁ আৰু বেছি পৰ নাই চাগে বেছি সময় নাই চাগে ন আৰু বেছি সময় নাই যিহেতু আমি বঙাইগাঁৱত সোমাইছোঁ বেছি সময় নাই আৰু গাইজ চলো তো গাইজ ফাইনেলি আহি পালোঁ ভগৱানক চিন্তি আমি মূলাগাঁও আজিৰ জাৰ্ণি কৰি কেনে লাগছে কৰবিৰ বোলে চুলি বিষাইছি ভৰিৰ পৰা মূৰক লাগি গটাই বিষাইছি ময়ো নামা নাই চাহ খাবা নামছে তই নামা নাই চাহ খাবা ময়ো নামা নাই আমিও এনে নামা নাই কোনো নামাই নাই আমিও নামা নাই কোনেও নামা নাই আপা এটাই নামছে এইটো জানে ল'ৰাবিলাকে তামাম পেচাব কৰিছে গাইজ আমি কৰা নাই গাইজ কিবাকে পালোঁ মানে ৰুম বৰ্তমান পোৱা নাই মানে গৈ আছোঁ এতিয়া ৰুমত বেছি দূৰ নহয় বোলে যিহেতু গৈ আহিছে ৰুমত বা এইটো জাৰ্ণি মানে বহুত দেৰি হ'ল এতিয়া লাহে কৰি 4টাই বাজিব গাইজ আৰু এতিয়া আমি জাৰ্ণি বহুত দেৰি দূৰ হৈ আছে আমাৰ একেদিন কেইটামান আমাৰ জাৰ্ণি মানে বহুত দূৰ হৈছে আৰু এইটো পেণ্ডেল বেছি দেৰি হ'ল আহোঁতে তাৰমানে আমাৰ আজি আহোঁতে দেৰি হ'ল 9টা বাজিছে মিৰ্জাৰ পৰা বঙাইগাঁও আকৌ ভেটাপাৰা তো এইটো পেণ্ডেল বেছি মই দূৰ পাইছোঁ আৰু বা বহুত কষ্ট পাইছোঁ আজি আহোঁতে গোটেই গা চা বিষাই গৈছে আহি নাপাওঁ বাপৰে আৰু ৰাস্তা ইমান বেয়া ঠেকচা খাই আহিছোঁ একেবাৰে তো গাইজ কিবাকে ৰুমটো পালে আৰু ইয়াতে চব সোনকালে আৰম্ভ হয় ৰ'দ ওলাইছে এনে দেখা দিছে আৰু নিয়মটো কৰিছে তো গাইজ আজিৰ নিচিনা কষ্ট পোৱা নাই আৰু জাৰ্ণিত এইবছৰৰ কথা কৈছোঁ এইবছৰ অলপ মানে এইটো জাৰ্ণি অলপ কষ্ট হৈছে তো যিয়ে নহওক এতিয়া ৰুম পালোঁ মানে কষ্টও এতিয়া কমি যাব তো গাইজ চলো এবাৰ পাছফালে আমাৰ গাড়ী আহি আছে দিয়া আহি আছে তাতে আমি বস্তু উঠাই দিছোঁ তো গাইজ বলক আৰু ফাইনেলি গাইজ আমি আহি পালোঁ ৰুম আৰু ৰুমটো মানে বহুত ভাল লাগিছে আৰু চবতকৈ মোৰ আইতাটোক ভাল লাগিছে আৰু আমি মানে য'ত আছোঁ ইয়াতে এজনী আইতা আছে এই 3 দিনৰ মানে আইতাৰে লগ হৈ থাকিম আৰু এইফালে বেগ আনি আছে লম্বুই ইয়াৰ নামটোৱে নাজানো মই ইমান লগ পালোঁ কি নাম ন তোৰ হা দুৰ্গে এবাৰ মানে দুৰ্গে বস্তু আনি আছে হেল্প কৰি দিয়ে আৰু মাজে মাজে হেল্প কৰি দিয়ে খালি বেছি কৰি কথা কয় অলপ ভাত খালে নাই তা
ভাত খালে এই হাই বুলি কৈ দিয়কচোন হাই দাঁত নহ'লে আমাৰো একদিন দাঁত খৰি যাব চবৰে দাঁত খৰিব হ'লে আপুনি মৰম লগা বয়স হৈছে না মোৰ এটা বগৰী গাছ নাই বগৰী গাছ নাই মোৰ আৰু গাইজ এতিয়া আমি ওলাই আহিছোঁ আজি শুব অকণমানো নাপালোঁ তো গৈ পেলাই 4টা বজাৰ লগে লগে জেউতীয়ে কৰিলে মেকআপ আৰু মেকআপ কৰা হোৱাৰ লগে লগে আমি ওলাই আহিলোঁ চাওকচোন আজি ৰ'দটো দেখাই নাপালোঁ ভাল কৰি পূৰা কুঁৱলী পৰি আছে আৰু গাইজ এতিয়া আহিছোঁ মানে গ্ৰীণ ৰুমত আহি পালোঁ আৰু মানে পেণ্ডেলত মানুহ অহা নাছিলে কাৰণে কৰবীহঁতৰ ৰুমত গৈছিলোঁ কৰবীহঁতৰ ৰুমৰ পৰা মানে বেছি দূৰ নহয় পেণ্ডেল ওচৰতে ন আৰু এই ঠাণ্ডাত কি কবি মই মানে এনে খোজা মই ঠাণ্ডাত আৰু খোজা হৈ যাওঁ মানুহবিলাক দেখিয়ে ভাল হৈছে মই এই ঠাণ্ডা বতৰ এটা কথাই কওঁ খিচাৰি খাওক আৰু শুই থাকক কাণ বাজিল কি কৰিম কপিৰাইট লাগব না বেপাৰ কৰি আছে বেপাৰ কৰিবলৈ মোৰ দেখোন মূলধনে নাই মূলধন কিয় লাগে মাটিৰ বেপাৰ কৰিবলৈ হ'লে এই মূলধন নালাগে মূলধন লাগে কেৱল মাটি আপোনাৰ এই মূল্যৱান ঘৰ মাটি কিন্তু আছে তাতে আকৌ গুৱাহাটীৰ মাজমজিয়াৰ মাটি একদম চেণ্টাৰ প্লেচ পুৰা দাম বাঢ়ি গৈয়ে আছে গতিকে এইডোখৰকে দেখুৱাই আমি কিমান বেপাৰ কৰিব পাৰিম কেনেকৈ লাখে লাখে টকাৰ চোনপত সোমাই থ'ব পাৰিম সেই সকলোবিলাক আপোনাক মই শিকাই দিম নকবা পইচা আজি শইকীয়াক লগ পালো লগ পাই অকণমান ফুৰিবলৈ গলো খাবলৈ বহিলো তুমিতো আজিয়ে প্ৰথম লগ পাইছা মই যে সদায় কৈ থাকো এই হৈছে বিক্ৰম শইকীয়া মাটি নম্বৰ 1 বেপাৰী নে দালাল ৰবা হে তুমিতো কি জানা একো নাজানো এইখিনি কমচে কম জানো যে মাটিক লৈ কোনো বেপাৰ নচলে চলাব পাৰি কেৱল দালালি চৌধুৰী আপোনাৰ পৰিবাৰে একো মিছা কথা কোৱাই মানে আমাৰ কামটো বহুতেই দালালি বুলি ক'ব যে মোৰ মতে য'ত ইনকাম হয় য'ত প্ৰফিট হয় সেয়াই হয় ঘাম বোৱাবলগীয়া হয় সেইবোৰ একো নকৰি আৰামত বহি বহি দুই ফালৰ পৰা টকা খৰকাটো কেতিয়াও বেপাৰ হ'ব নোৱাৰে আপোনাৰ জেগাত আপুনি শুদ্ধ মোৰ জেগাত মই আপুনি ঘূৰি আহিব মই দুখ পাওঁ যে লাহে লাহে আপোনাৰ এই মানুহজনেও কিন্তু মোৰ জেগাই ল'বলৈ আৰম্ভ কৰিছে আৰু এটা কথা নহয় আপুনি আহিব নালাগেতো মই নিজে যাম আপোনাক লগ কৰিম মানে আজি শইকীয়া যোগ দিলে তেওঁ অকণমান টেষ্ট কৰিবলৈ দিলে বেছিকৈ নাই দিয়া মই অকণমান খাইছোঁ বিহু বেছি খাব নালাগে অলপ খাই চিধাই শিপুৰি পাবগৈ পাৰি আপুনি আজিহে অলপ খাইছে অলপ বাঢ়ি বাঢ়ি গৈ বেছিকৈ নাযাবগৈ নে হ'বলৈ বেছি খাব নালাগে নহ'বহে মূৰ্খ নহয়তো মই যে সদায় সদায় মদ খাবলৈ যাম পণ্ডিতেই মদ খাই মূৰ্খ হৈছে না মই পণ্ডিতো নহয় মই মূৰ্খও নহয় আৰু মই মদাহীও নহয় এদিন হঠাতে টেষ্ট কৰি চালো কাৰণে তুমি মোৰ লগত যেনেকৈ যুক্তি তৰ্ক আৰম্ভ কৰিব নালাগেতো আৰু মই মূৰ্খ নহয় যে এজন মদাহীৰ লগত মই যুক্তি তৰ্ক আৰম্ভ কৰিম মদাহী বুলি নক'ব বুলি কৈছো মদাহী বুলি নক'ব বুলি কৈছো বৰ পৃথিৱীত এনেকৈ চৰকাৰী গাড়ী হৈ নাথাকো বেপাৰ কৰিম মই বেপাৰ টকাই টকা হ'ব মোৰ গতিকে অকণমান মোক চম্ভালি কৰি থাকিব অ'কে মই আমাৰ ক'ত আছো যি মোৰ ল'ৰা হয় কিন্তু মাতাৰ অৱস্থা আপোনাক দেখিলে সি আপোনাক দেউতাক মাতিবলৈ লাজ কৰিব যিমান লাজ কৰিব তাতকৈ বেছি সি দুখ পাব আৰু মই নাই দুখ পোৱা কাম মই তাৰ বাপেকো কৰিবলৈ নিদিওঁ মই যি কৰিছো কেৱল তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এইটো কৰিছো তই পইচা বেছিকৈ আছিলে টাইমটো ভাল হ'ব সেইকাৰণে মই বেপাৰত মাথা মাৰিছো আৰু বেপাৰ কৰিবলৈ গ'লে মাজে মাজে এইবিলাক ধৰিবলগীয়া হয় তোমালোক মাইকী কৰে বাহিৰৰ পৃথিৱীৰ কথা কিতাপ বুজি পাতাহে যিখন পৃথিৱীত মাতালৰ ৰাজত্ব চলে দালালৰ ৰাজত্ব চলে তেনেকুৱাখন পৃথিৱীৰ কথা মই জানিবলৈ ইচ্ছা নাই আৰু মোৰ বুজিবলৈ ইচ্ছা নাই
কিন্তু দুদিন পিছত তোমাৰ ল'ৰা ডাঙৰ হৈ এনেকুৱা এখন পৃথিৱীতে খোজ দিবলৈ মোৰ ল'ৰাই ডাঙৰ হৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব তাৰ কাৰণে সাফল্যৰ জয়গান চলিব যশ আৰু খ্যাতিৰ জয় জয়কাৰ হ'ব তোমাৰ ল'ৰাটো তুমি কেনেকৈ ক'ব পাৰিলা ডাঙৰ হৈ তোমাৰ ল'ৰা কি কৰিব কি নকৰিব মইনা মোৰ সপোন হয় আৰু মোৰ সপোনটোৰ কথা মোতকৈ ভালকৈ আৰু কোনেও ক'ব নোৱাৰে কেনেবাকৈ এই সপোনটো ভাগি যায় ইমানকে কিয় অভিশাপ নিদিব খুজিছো মাতাল হৈ আছে মাতাল হৈ থাকক অযথা মোৰ সপোনটোক আপুনি খঙাল কৰি নকৰিব তুমি মোক ভয় দেখুৱাইছা নেকি এই কথাৰ হ'ল কিন্তু ভয় আপোনাক ভয় দেখুওৱা নাই মই ভয় কৰিছোৱে আপোনাৰ মনৰ গুণি গৈ মই নাই পঢ়া কথাটো চালি পেলোৱা নাইতো কেতিয়াবা আপোনাক দেখিলে মই নাপাওঁ নাকত ৰুমাল ল'বলৈ কওঁ লাজত আৰু ঘৃণা তোমাৰ লাজ তোমাৰ ঘৃণা যেতিয়া বেপাৰ কৰি খমখমীয়া নোটেৰে গোটেই ঘৰ ভৰাই পেলাম না তেতিয়া কোনেও মোক লাজ বা ঘৃণা কৰিবলৈ নাহে চবে চেলুট দিব মোক চেলুট আৰে তুমি কি জানাহে আজিৰ দিনত টকাই কথা কয় আৰু যি কয় সেয়াই সঁচা হয় বা বৈজ্ঞানিক চাইছে দেই